নমস্কাৰ। আজি 30 ছেপ্টেম্বৰ ৰাশিফলটো মই আগবঢ়াইছোঁ। আজি 30 ছেপ্টেম্বৰ সোমবাৰ, সিংহ ৰাশি, পূৰ্ব ফাল্গুনী নক্ষত্ৰ, কৃষ্ণপক্ষ, ত্ৰয়োদশী তিথি, শুভ যোগ চলিব। আজি ত্ৰয়োদশী তিথি ব্ৰত যদি পালন কৰে ভাল হ'ব। আহকচোন, প্ৰথমে আহিব মেষ ৰাশি। মেষ ৰাশিৰ শুভ ৰং বগা ব্যৱহাৰ কৰিব, 9 সংখ্যা ব্যৱহাৰ কৰিব। আপোনাৰ শৰীৰ ভাল দেখা যায়, কিন্তু পৰিয়ালত কোনো ডাঙৰৰ শৰীৰ খিয়াল ৰাখিব। দাম্পত্য জীৱনত ভালেই দেখা যায়। ব্যৱসায়ত ভাল দেখা যায়। আপুনি ভাল কাষ্টমাৰ পাব। স্বামী স্ত্ৰীৰ মাজৰ সম্বন্ধ আগতকৈ ভাল হৈছে। চাকৰিৰ ক্ষেত্ৰত বাধা বিপত্তি দেখা যায়। অফিচত গণ্ডগোল দেখা গৈছে। আপোনাৰ এডজাষ্ট কৰিবলৈ প্ৰব্লেম হৈছে। ধীৰে সুস্থিৰে কাম হ'ব। চাকৰিৰ ক্ষেত্ৰত অফিচত আপুনি ভুল নকৰিব। আনে খুঁত ধৰিব আপোনাক। শত্ৰুতা আছে। সন্তান ভাগ্য ভাল। কথা চাই চিতি ক'ব। আপুনি এগ্ৰেছিভ নহ'ব। আপোনাৰ সময় নষ্ট হ'ব পাৰে, লক্ষ্য ৰাখিব। এতিয়া আহিব বৃষ ৰাশি। বৃষ ৰাশিৰ ক্ষেত্ৰত সোণালী ৰং ব্যৱহাৰ কৰিব, 4 সংখ্যা ব্যৱহাৰ কৰিব। শৰীৰ আপোনাৰ বৰ ভাল নহয়। খৰ-ধৰ নকৰিব। যিকোনো ক্ষেত্ৰতে টাৰ্গেট কৰি কাম কৰিব। শত্ৰু দমন হৈছে। আপোনাৰ পিছত লগা লোক পৰাজয় হ'বই। চিন্তাৰ কাৰণ নাই। কিছু টেনচন থাকিব। আপুনি বুজাই দিব পাৰিছে। আপোনাৰ ক্ষমতা দক্ষতা। দাম্পত্য জীৱনত ভাল, ব্যৱসায়ত ভালেই হৈছে আগতকৈ। পাৰিবাৰিক বিবাদ দেখা দিব পাৰে। সন্তান ভাগ্য ভাল। আপোনাৰ মন মগজু বাৰে বাৰে বদলি হ'ব পাৰে। সিদ্ধান্ত লোৱাত হিচাপ নিকাচ আপুনি ভালদৰে কৰিব। আপুনি বেছি ভাগ্যৰ ওপৰত নিৰ্ভৰ নহ'ব। এইবাৰ আহিব মিথুন ৰাশি। মিথুন ৰাশিৰ ক্ষেত্ৰত সেউজীয়া ৰং ব্যৱহাৰ কৰিব, 3 সংখ্যা ব্যৱহাৰ কৰিব। আপোনাৰ কৰ্মস্থানত পৰিস্থিতিৰ বিৰুদ্ধে আছে। লক্ষ্য ৰাখিব এই দিশত। শৰীৰ ভাল দেখা যায়। অৰ্থ নাটনি দেখা যায়। আপুনি খং ৰাগ নিয়ন্ত্ৰণ কৰিব। অফিচত কৰ্ম আপোনাৰ এগেইনষ্টে আছে। চাকৰিত কাম কাজ চাই চিতি কৰিব। আপুনি আপোনাৰ গালৈ যাতে দুখ নপৰে, এনেবোৰ কামৰ পৰা আপুনি লক্ষ্য ৰাখিব। চোখ কাণ খোলা ৰাখিব। ব্যৱসায়ত ভাল। আপোনাৰ পাৰ্টনাৰৰ আপোনাৰ লগত ৰাখক, ভাল হ'ব। জ্ঞাতি শত্ৰুতা আছে। ভাই ভনী আত্মীয় আদি হ'ব পাৰে। বিদ্যাত ভাল। আৱেগত লোৱা সিদ্ধান্ত আপোনাৰ ভুল হ'ব পাৰে, লক্ষ্য ৰাখিব। বা আপোনাক ভুগাব পাৰে। সুযোগ সন্ধানী লোকৰ পৰা আপুনি সাৱধান থাকিব। আপোনাৰ সকলো কামত দেৰি হৈছে বা দেৰি হ'ব। এতিয়া আহিব কৰ্কট ৰাশি। ৰঙা ৰং ব্যৱহাৰ কৰিব, 1 সংখ্যা ব্যৱহাৰ কৰিব। শৰীৰ আপোনাৰ ভাল। সন্তানৰ বাবে আপোনাৰ চিন্তা হৈছে। অৰ্থ ভাগ্য ভালেই দেখা যায়। দিন আপোনাৰ ভাল হ'ব আজি। প্ৰেমত ভাল। চাকৰিৰ ক্ষেত্ৰত কৰ্মত বহুত ভাল যাব। দাম্পত্য জীৱনত ভালেই দেখা যায়। পঢ়া শুনাত মনোযোগ বঢ়াব লাগিব। মিঠা কথা কোৱা মানুহৰ পৰা আঁতৰি থাকিব।
আপুনি নিজে কিন্তু মিঠা কথা ক'ব, তেতিয়া ভাল হ'ব। সময় যিমানেই লাগক আপুনি লাগি থাকিব। পাৰিবাৰিক বিবাদ সমাধা হ'ব পাৰে। এতিয়া আহিব সিংহ ৰাশি। সিংহ ৰাশিৰ ক্ষেত্ৰত যিকোনো ধৰণৰ লাইট কালাৰ ব্যৱহাৰ কৰিব। ক'লা সংখ্যা এভইড কৰিব। 3 সংখ্যা ব্যৱহাৰ কৰিব। আপোনাৰ দিনটোত খৰচ বাঢ়িব। দিন আপোনাৰ চাপ বোঝা থাকিব। নতুন দায়িত্ব আপুনি ল'ব পাৰিব। আপোনাৰ ওপৰত বহুজনৰ বোজা থাকিব। সেয়া আপোনাৰ টেনচন হ'ব পাৰে। ব্যৱসায়ত ভাল। কিছু মানুহ আপোনাৰ পিছত লাগিব পাৰে। নজৰ দিব। সন্তান ভাগ্য ভাল। ডাঙৰৰ সৈতে সম্পৰ্ক লক্ষ্য ৰাখিব। বিদ্যা সন্তান আদিত ভাল দেখা যায়। আইনী দিশতো ভাল। আপুনি খৰচ কম কৰিব। আজি চুক কাণ খোলা ৰাখিব। কথা কোৱা বিশেষভাৱে দিন নহয়। সফলতাত আপোনাৰ দেৰি হ'ব বা দেৰি হৈছে। এতিয়া আহিব কন্যা ৰাশি। কন্যা ৰাশিৰ ক্ষেত্ৰত ৰঙা ৰং ব্যৱহাৰ কৰিব। 2 সংখ্যা ব্যৱহাৰ কৰিব। আপোনাৰ দিন দুশ্চিন্তা টেনচন আদিৰে আৰম্ভ হ'ব। ভ্ৰমণ ভাল। মাতৃ শৰীৰৰ নজৰ ৰাখিব। কাম কাজৰ দিশ আপোনাৰ ভাল হৈছে। আপুনি এনে কাম কৰিব যি কামত আপোনাৰ ভেলু থাকিব। ব্যৱসায়ত ভাল। দাম্পত্য জীৱনত অস্থিৰতা দেখা যায়। আইনী কৰ্মত ভাল দেখা গৈছে। প্ৰেমত সাফল্য। সন্তান অলপ অবাধ্য দেখা যায়। মানসিক টেনচন হৈছে আপোনাৰ। কথা যদি আপুনি ক'ৰবাত ক'বলগীয়া আছে তেতিয়া আপুনি ক'ব। আপুনি কণ্ট্ৰল কৰিব। যোগাযোগ বঢ়াই সম্পৰ্ক উন্নত কৰক। এতিয়া আহিব তুলা ৰাশি। তুলা ৰাশিৰ ক্ষেত্ৰত 5 সংখ্যা ব্যৱহাৰ কৰিব। সোণালী ৰং ব্যৱহাৰ কৰিব। শৰীৰ ভাল হৈছে আগতকৈ। ডাঙৰৰ শৰীৰ বা স্বামীৰ শৰীৰৰ খিয়াল ৰাখিব। ভাল দেখা নাযায়। ভ্ৰমণৰ ক্ষেত্ৰত চাপ দেখা যায়। অৰ্থৰ ক্ষেত্ৰত দিশটো ভালেই দেখা গৈছে। আপুনি কথা ক'ব। ভাল হ'ব। কৰ্মত আপুনি সময় দিব লাগিব। তেতিয়াহে ভাল হ'ব। দাম্পত্য জীৱনত অশান্তি দেখা যায়। সন্তানৰ দিশত খিয়াল ৰাখক। আইনী দিশ ভাল। দায়িত্ব ল'বলগীয়া হ'লে চাই চিতি ল'ব। যিকোনো ধৰণৰ হ'ব পাৰে। কিছু মানুহে আপোনাক পৰীক্ষা কৰিছে। আপুনি নজৰ দিব। লক্ষ্য ৰাখিব। শত্ৰু বাঢ়িব পাৰে আপোনাৰ। সৰু সৰু সমস্যাই দিন আপোনাৰ পাৰ কৰিব লাগিব। এই ক্ষেত্ৰতো আপুনি আগতীয়াকৈ নজৰ দিয়ক। এতিয়া আহিব বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ক্ষেত্ৰত 9 সংখ্যা ব্যৱহাৰ কৰিব। সেউজীয়া ৰং ব্যৱহাৰ কৰিব। শৰীৰ আপোনাৰ বেয়া হ'ব পাৰে। নজৰ দিয়ক। পৰিয়ালৰ ভালেই দেখা যায়। ভ্ৰমণত ভাল হ'ব। আপোনাৰ প্ৰতি কিছু লোক ভিতৰি গৰম হৈ আছে। আপুনি লক্ষ্য ৰাখিব। কাম কাজ আপোনাৰ ভাল হৈছে। ভাল হ'ব। ব্যৱসায়ত জোৰ দিব লাগিব। চাকৰিত অলপ চাই চিতি চলিব। আপুনি লক্ষ্য ৰাখিব যি আপোনাৰ সৈতে কম্পিটিশ্যনত আছে সেইসকল সম্পূৰ্ণ আপোনাৰ এগেইনষ্টত আছে। দাম্পত্য জীৱনত ভাল কৰিবলৈ আপুনি আৰু চেষ্টা কৰক। আইনী দিশত ভাল হ'ব। আনে আপোনাক জানি বুজি নানাভাৱে অসুবিধা দিব পাৰে দিনটোত। আপুনি চিনা জনা মানুহৰ পৰা বেয়া ব্যৱহাৰ পাব পাৰে। আনৰ সহায় কিন্তু আপুনি নাপাব। লক্ষ্য ৰাখিব। এতিয়া আহিব ধনু ৰাশি। ধনু ৰাশিৰ ক্ষেত্ৰত বগা ৰং ব্যৱহাৰ কৰিব। 3 সংখ্যা ব্যৱহাৰ কৰিব। শৰীৰ পৰিয়ালৰ কাৰোবাৰ বেয়া দেখা যায়। ভ্ৰমণত কষ্ট। আপোনাৰ কাম ভাল হৈছে।
কিন্তু সকলো কাম আপোনাৰ দেৰি হ'ব, সময় লাগিব। দাম্পত্যত অস্থিৰতা দেখা যায়। সন্তান সুখত ভাল, বিদ্যা আইন চাই চিতি চলিব। আপুনি সকলোতে খেলিমেলি কৰিব পাৰে নিজেই, এই ক্ষেত্ৰত লক্ষ্য ৰাখক। আপোনাৰ গুপ্ত শত্ৰুতা আছে, আপোনাক নানাভাৱে অসুবিধা দিব পাৰে। সৰু জামালাই দিন আপোনাৰ বেয়া কৰিব পাৰে। আপুনি এৰি যাব বা নহ'লে এৰি দিব। এতিয়া আহিব মকৰ ৰাশি। মকৰ ৰাশিৰ ক্ষেত্ৰত সোণালী ৰং ব্যৱহাৰ কৰিব, 4 সংখ্যা ব্যৱহাৰ কৰিব। শৰীৰ ভাল হ'ব। আপুনি আজি চাপ টেনশ্যন ল'লে অসুবিধা হ'ব পাৰে, এই ক্ষেত্ৰত নজৰ দিয়ক। নিৰ্দিষ্ট কামত ধৰক, যি কাম আপুনি কৰিলে পাছত ভাল ফল পাব। আনৰ চিন্তা নল'ব। দাম্পত্যত ভাল, পাৰিবাৰিকত অমিল দেখা গৈছে। বিদ্যা সন্তান ভাল, আপুনি টকা ধাৰ নিদিব। আপোনাৰ কাম আপুনি এৰি নিদিব বা অৱহেলা নকৰিব। কথা কওঁতে চাই চিতি ক'ব। এতিয়া আহিব কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ক্ষেত্ৰত ৰঙা ৰং ব্যৱহাৰ কৰিব, 1 সংখ্যা ব্যৱহাৰ কৰিব। দিন আপোনাৰ এনাৰ্জি কনফিডেন্স কম দেখা যায়। আপুনি মনোবল বঢ়াওক। কিছু মানুহে আপোনাক ডিমটিভেট কৰিব পাৰে। ব্যৱসায়ত ভাল চলিব। স্বামী স্ত্ৰীৰ মাজত প্ৰব্লেম দেখা গৈছে। সন্তান ভাগ্য ভাল। নিজৰ সমস্যা নিজৰ মাজত ৰাখিব, আনৰ আগত প্ৰকাশ নকৰিব। আনে মজা ল'ব, প্ৰব্লেম ছল্ভ হ'ব আপোনাৰ মনৰ স্থিৰতা গণ্ডগোল দেখা গৈছে। পাৰ্চনেল জীৱনত আপোনাৰ খেলি মেলি দেখা যায়। আজি আপোনাক যি মানুহে গণ্ডগোল বা সমস্যা কৰি আছে, ঠাণ্ডা হৈ যাব বা চিন্তাত পৰিব। এতিয়া আহিব মীন ৰাশি। মীন ৰাশিৰ ক্ষেত্ৰত হালধীয়া ৰং ব্যৱহাৰ কৰিব, 3 সংখ্যা ব্যৱহাৰ কৰিব। পৰিয়ালৰ শৰীৰ ভাল নহয়, লক্ষ্য ৰাখিব। ধীৰ স্থিৰভাৱে কাম কৰিব বা আপোনাৰ কাম হ'ব। আনৰ উপদেশ নল'ব। কিছু মানুহ আপোনাৰ মূৰৰ ওপৰত উঠি নাচিব পাৰে, লক্ষ্য ৰাখিব। আপুনি নিদিব। যুক্তিযুক্ত কথা ক্লিয়াৰ কৰি ক'ব। ভাই ভনীৰ সৈতে সম্পৰ্ক ভাল কৰক। আনক উপকাৰ কৰিবলৈ দিনটোত নাযাব। আপুনি নিজে প্ৰব্লেমত পৰিব পাৰে। সহজে একো কাম নহ'ব আপোনাৰ। পৰিস্থিতি চাই চিতি জানি বুজি আপুনি ল'ব। আপোনাৰ অতিৰিক্ত খং ৰাগ হ'ব পাৰে, ধৈৰ্য ধৰিব। আজিৰ দিনটোৰ ৰাশিফল ইমানেই। ধন্যবাদ।